মানে এনেকৈ আধা পোহৰ আধা আন্ধাৰত থকাতকৈ আমি এটা ডিচিশ্যন ল'ব লাগে। মগজ গজিব ঠিক আছে, মগজ ফুলে এতিয়া হৃদয় জৰি খুন হয়। এইয়া ভাই লোক, জুবিন গাৰ্গৰ এখন জনপ্ৰিয় চিনেমা, জুবিন গাৰ্গৰ এখন জনপ্ৰিয় চিনেমা নামটো কি? তো নামটো হ'ল প্ৰিয়া আৰু প্ৰিয়, মানে প্ৰিয়া আৰু প্ৰিয়। তো হয়তো এই চিনেমাখন বহুতে চোৱাই নাই। তো যি কি নহওক ভাই লোক, এই চিনেমাখনৰ বিষয়ে আমি সকলো কথা আলোচনাটো কৰিমেই এট দ্য এণ্ড অফ দ্য ভিডিঅ', মানে ভিডিঅ'টোৰ শেষত এনেও আলোচনা কৰিম আমি সকলোবোৰ কথা ইন ডিটেইলছত, মানে কি এই চিনেমাখন কোনে লিখিছিল, কোনে ৰাইটাৰ কোন, মানে তাৰপিছত ডাইৰেক্টৰ কোন হয়, এণ্ড কেতিয়া ৰিলিজ হৈছিল, তাৰপিছত মানে কি আপোনাৰ সেই মানে কি আপোনাৰ আমুক তামুক বিভিন্ন ধৰণৰ কথা, মানে কি এট দ্য এণ্ড অফ দ্য ভিডিঅ' আমি সকলোবোৰ কথা আলোচনা কৰিমেই। বাট ভাই লওক, তাৰ আগতে চাই লওক এই চিনেমাখনৰ কিছু মুহূৰ্ত, মানে দ্য ট্ৰেইলাৰ অফ দ্য মুভি কি বুলি কয়, সেয়া প্ৰিয়া আৰু প্ৰিয়। বলক চাই লওক, দিছ ইজ দ্য ট্ৰেইলাৰ অফ দ্য মুভি। এই বলক চাই লওক। আপোনাক প্ৰিয়া বুলি মাতিব পৰা নাই? কি? ওকে, ঠিক আছে। মন্ত্ৰীও আহিব, কিবা দুখ ধৰে যদি ধৰিলো ধৰক, কাইলৈ মই প্ৰিয়াহঁতৰ ঘৰলৈ যামেই যাম। তাই মানে প্ৰিয়াটো কি কৈছে তেওঁ? নহয়, তাইতো না তেওঁ কি ক'ব মোৰ জানা আছে। প্ৰিয়া তুমি হয় না মানে এনেকৈ আধা পোহৰ আধা আন্ধাৰত থকাতকৈ আমি এটা ডিচিশ্যন ল'ব লাগে। মগজ গজিব ঠিক আছে, মগজ ফুলে এতিয়া হৃদয় জৰি খুন হয়। যি লাগে লৈ যোৱা, ইয়াৰ ঘৰত মাত্ৰ মোৰ ফিল্ডখন মজবুতকৈ বনোৱা। যা মোৰ প্ৰেমৰ এনিমি, তইতো নাজান সেইটোই নোৱান প্ৰিয়াৰ প্ৰিয়ই আজি কাক ক'ত ফালে। তোমাৰ প্ৰেমত যেতিয়া মই ডিঙিলৈকে ডুব গ'লোৱেই, মই ঠিক কৰিছোঁ মই তোমাকে বিয়া কৰাম। ভাবিছিলো আজি একেবাৰে কটা চিঙা কৰিয়ে যাওঁ। লাহে লাহে মোৰ বাবে অসহ্য হৈ আহিছা। যোৱা বুলি কৈছো নহয়। আৰুতো বেছি দিন নাই, 2 তাৰিখে প্ৰিয়াৰ বাৰ্থডে, আৰু সেইদিনাই হ'ব মোৰ নাটকৰ ক্লাইমেক্স। তো দেখিলে এইটোৱে আছিলে মানে কি প্ৰিয়া আৰু প্ৰিয়, মানে এই চিনেমাখনৰ মানে কি ছটা মতা ট্ৰেইলাৰ, এইটোৱে আছিলে। দিছ ৱাজ দ্য ট্ৰেইলাৰ অফ দ্য মুভি। তো যি কি নহওক ভাই লওক, এতিয়া চাই লওক মানে কি এই চিনেমাখনৰ মানে কি কিছু ডিটেইলছ, মানে কেতিয়া ৰিলিজ হৈছিল, তাৰপিছত মানে কি ইয়াৰ ডাইৰেক্টৰ কোন, এণ্ড ছ' অন, মানে আমুক তামুক কিবা কিবি আৰু মানে বলক চাই লওক। বলক প্ৰিয়াৰ প্ৰিয়। তো এই চিনেমাখন আপোনাৰ ৰিলিজ হৈছিল আপোনাৰ 10 নৱেম্বৰ 2017 চনতে ৰিলিজ হৈছিল ভাই লোক, 2017 10 নৱেম্বৰ। আৰু এইখন চিনেমাৰ ডাইৰেক্টৰ যদি চাই, ডাইৰেক্টৰ হ'ল আপোনাৰ মুনীন বৰুৱা ডাইৰেক্টৰ অফ দ্য মুভি, মানে কি এই প্ৰিয়াৰ প্ৰিয়। তো যি কি নহওক এই চিনেমাখনে বৰ্তমানলৈকে একৰ্ডিং টু IMDb ৰেটিং পাইছে আপোনাৰ কিমান, ৰেটিং পাইছে আপোনাৰ 8.4 আউট অফ 10, মানে 10ৰ ভিতৰত 8.4 ৰেটিং পাইছে IMDb ৰেটিং, ঠিক আছে। তো যি কি নহওক এইখন আছিল আপোনাৰ প্ৰিয়াৰ প্ৰিয়। তো বাকী
বাকী তো বাকী বলক এতিয়া চাই লওক মানে কি এই চিনেমাখনৰ মানে কি টপ কাষ্টাৰ কোন মানে এই চিনেমাখনত কোনে কাষ্টিং কৰিছে তাৰপিছত কি নামেৰে কাষ্টিং কৰিছে ইন ডিটেইলছত বলক চাই লওক 1 by 1 দ্য টপ কাষ্টাৰ অফ দ্য মুভি প্ৰিয়াৰ প্ৰিয় তো ভাই লোক এই চিনেমাখনত যদি আপুনি টপ কাষ্টাৰ চাবলৈ যায় টপ কাষ্টাৰ তো টপ কাষ্টাৰ হ'ল আপোনাৰ এইয়া হ'ল আপোনাৰ নম্বৰ 1 আছে আপোনাৰ গুঞ্জন ভাৰতবাজ ভাই লোক আৰু এইজনে কাষ্টিং কৰিছে কি নামেৰে কাষ্টিং কৰিছে আপোনাৰ প্ৰিয়নাথ নাথ যি কি নহওক ভাই লোক এইজন আছিল গুঞ্জন ভাৰতবাজ তাৰপিছত ছেকেণ্ড আৰু এইজনক সকলোৱে চিনি পায় আমাৰ অসমবাসী তো যি কি নহওক এইজন হ'ল আপোনাৰ জুবিন গাৰ্গ আৰু এই কাষ্টিং কৰিছে জুবিন গাৰ্গে কি নামেৰে তো জুবিন গাৰ্গে কাষ্টিং কৰিছে আপোনাৰ প্ৰিয়ব্ৰত কাকতি জুবিন গাৰ্গে কাষ্টিং কৰিছে প্ৰিয়ব্ৰত কাকতি নামেৰে তাৰপিছত আছে নেক্সট আছে আপোনাৰ এইজন প্ৰাঞ্জল শইকীয়া ওৱান অফ দ্য মষ্ট পপুলাৰ এই আৰু মানে এক্টৰ ইন এছামিজ ফিল্ম ইণ্ডাষ্ট্ৰি তো যি কি নহওক আপোনাৰ এইজন হ'ল প্ৰাঞ্জল শইকীয়া আৰু এই কাষ্টিং কৰিছে প্ৰাঞ্জল শইকীয়া কি নামেৰে ব্ৰিকটাৰ ফুকন প্ৰাঞ্জল শইকীয়া তাৰপিছত আছে এইজন আপোনাৰ কি বুলি কয় এইজন হ'ল আপোনাৰ বিক্ৰম ৰাজখোৱা আপোনাৰ কাষ্টিং কৰিছে প্ৰিয় ৰঞ্জন চামথিং কিবা এটা তো যি কি নহওক বিক্ৰম ৰাজখোৱা তাৰপিছত আছে এইজন ত্ৰিদীপ লাহন আৰু ই কি নামেৰে কাষ্টিং কৰিছে বাই দা ৱে ইয়াত মেনশ্যন কৰা নাই মানে দিয়া নাই বাৰু তো যি কি নহওক নেক্সট আছে এইজনী মানে এইজনী হ'ল আপোনাৰ নিকুমণি বৰুৱা আৰু ই কাষ্টিং কৰিছে প্ৰিয়াছ মাদাৰ মানে প্ৰিয়াৰ মাক হিচাপে কাষ্টিং কৰিছে নিকুমণি বৰুৱা তাৰপিছত আছে অন্তিমজন মানে এইজনী হ'ল সুনীতা কৌশিক বুলি কয় আৰু ই কাষ্টিং কৰিছে আপোনাৰ এই চিনেমাখনত হিয়া নামেৰে হিয়া চ' ভাই লোক এইকেইজন আছিলে আপোনাৰ টপ কাষ্টাৰ অফ দ্য মুভি কি নাম প্ৰিয়াৰ প্ৰিয় তো ভাই লোক বাকী আৰু কমনো কি ভাই লোক দেখিলে আৰু মানে কি এই কিবা কিবি আমুক তামুক চব এভৰিথিং সেই তো যি কি নহওক ভাই লোক যোৱাৰ আগতে মই এটা কথা কৈ দিওঁ কোনে এই চিনেমাখন বৰ্তমানলৈ চালে কোনে চালে এণ্ড কোনে চাই ভাল পালে চ' অভিয়াছলি আপোনাৰ মতামত জনাবলৈ নাপাহৰিব ইন দ্য কমেণ্ট বক্স কমেণ্ট কৰি জনালে হ'ল ইন দ্য কমেণ্ট বক্স টেনশ্যন নাই ঠিক আছে কমেণ্ট কৰিলে ভাল পাম তো যি কি নহওক ভাই লোক ভিডিঅ'টো আৰু দীঘলীয়া নকৰোঁ আশা কৰোঁ ভিডিঅ'টো চাই নিশ্চয় ভাল পালে এণ্ড যদি ভাল পালে চ' অভিয়াছলি যোৱাৰ আগত মানে কি এটা লাইক কৰি দিব টু লাইক মানে এণ্ড সেইয়া ডোণ্ট ফৰগেট টু ছাবস্ক্ৰাইব মাই ইউটিউব চেনেল ঠিক আছে তো मिलते हैं फिर नेक्स्ट वीडियो पर तब तक के लिए बाय गाइस एंड सी यू इन द नेक्स्ट वीडियो